মর্নিং আজি ভাইজানে বহুত আগতে ৰখি আছে। মই গম পাইছিলোঁ তই যে আহিছি দে তোৰ বাইকৰ আৱাজ পাইছিলোঁ কচোন যে তই মোটামুটি 15 মিনিটমান আগতে আহিছা। আজি বা আমাৰ পাৰ্টনাৰটো আহে নে নাহে ঠিক নাই, ফোন কৰিছোঁ আহিম বুলি কৈছে। বেষ্ট ফ্ৰেণ্ডক দেখাই আছোঁ মই এইটো। বঢ়িয়া অংশুমানে হালি যাবি বলটো আৰু অলপ বলছে। এখেতৰ বডিটো চাই লাগেনে যে তেখেতৰ এইটো মানে বডি বনাইছে নে শকত হৈছে, এতিয়ালৈ ধৰিব পৰা নাই। বঢ়িয়া বাই বাই কিবা কিবা বাই বাই যাব কিন্তু এইটো ইউটিউবত যাব কিন্তু ই এটা পাগল, এইটো এটা পাগল লগ লাগছে। জিমৰ মালিকে কোনোবা এটা বুকে ওলাব যেন পাইছোঁ জিমৰ মালিক। बढ़िया और इसी के साथ हम पहुंच गए अपने घर। या কামলৈ ওলালো আৰু কামত যাওঁ। এয়া কামত যাব ওলাইছোঁ এতিয়া, লাহেকৈ ওলাই যাওঁ। এতিয়া যাম ভাত খাব যাওঁতে এতিয়া সুনম দাই টাস্ক দিছে, আকৌ সেই টাস্কটো কমপ্লিট কৰিব লাগিব। চব লোক সুনম দাই কি টাস্ক দিছে চাওঁ। क्या बन गया तुम, क्या बन गया? এয়া সুনম দাই দিয়া টাস্কটো কমপ্লিট কৰিব আহি গ'লোঁ। সুনম দাৰ টাস্কটো আছিল যে এই কাৰ্ডবৰ্ড লাগে দুখন, চ' সেইটো আমি নিব আহি গ'লোঁ। চ' ছাকচেছফুলি আজিৰ টাস্কটো কমপ্লিট হৈ গ'ল। আজি আমাৰ ষ্টুডিঅ'ত ঘপককৈ মানে ইঞ্চুৰেঞ্চৰ কামৰ কাৰণে মানুহ আহিল। চ' ইঞ্চুৰেঞ্চৰ কথা বুজালে দাদাক, ফিউচাৰৰ ছেভিংছৰ কথা বুজালে দাদাক। এণ্ড দাদাই তেওঁলোকক মানে ইঞ্চুৰেঞ্চ কিয় কৰে, মানে বেমাৰ আজাৰৰ পৰা বাচিবৰ কাৰণে বা যিয়ে নহওক সেইটোৰ কাৰণে কৰে। দাদাই মানে তেওঁলোকক ইমান বেমাৰৰ কথা ভয় খুৱাই দিলে, এতিয়া সিহঁতে মানে ঘৰত যাই কেনে এবাৰ ইঞ্চুৰেঞ্চ কৰিব যেন লাগছে। দাদাই যি মানে নিজে চিন্তা কৰিছে। মই ইঞ্চুৰেঞ্চ যেতিয়া বুজাই আছে ইঞ্চুৰেঞ্চত এইটো হয়, চিৰিয়াছলি মই এটা বস্তু গম পাইছোঁ, ইঞ্চুৰেঞ্চ মানুহৰ ওচৰত যদি বহা ন, ইঞ্চুৰেঞ্চত এনেকুৱা লাগি যায় না জিয়াতকৈ মৰাই যি চিমটমছৰ কথা কৈছে, মানে ভালটোৱে ভাবছে আমি এইটো মোৰ আছে কৈছোঁ। এইয়া 10 মিনিটৰ বৰষুণত এই অৱস্থা আমাৰ ৱায়াৰলেছত। আৰু সুনম দাৰ ছেকেণ্ড টাস্কটো মই কমপ্লিট কৰিলোঁ। 5টা ইটা যিটো আজি সুনম দাক দিব লগা আছিল, সেই ইটাকেইটা দি দিলোঁ। আজি আড্ডাত ওলাই নগ'লোঁ, চ' আজি ঘৰতে থাকিলোঁ। ঘৰত টিকলি শুই আছে, চ' তাই ৰখি আছিলোঁ। এণ্ড আমাৰ ঘৰতো আলহী আহিল। এতিয়া বৰষুণো আজি, চ' অংশুমানতো নাই, চ' আড্ডাত যোৱা কেঞ্চেল হ'ল। চ' ঘৰতে টাইমটো পাছ কৰিলোঁ। আৰু আজিৰ ব্লগটো ইয়াতে শেষ কৰোঁ। একচুৱেলি ব্লগ বুলি ক'লেতো চব বস্তু মই দেখাব বিচাৰোঁ, কিন্তু মানে এতিয়া আলহী আহি গ'ল, তেওঁলোকৰ আগত মোবাইলটো ওলাব অলপ লাজ লাগে। লাজ মানে কি আৰু, তেওঁলোকে বেয়াও পাব পাৰে, এনেকুৱা এটা ফিল। বাট লাহে লাহে চবৰে আগত মোবাইলটো ওলাই দিম, ছাবস্ক্ৰাইবাৰ অলপ বাঢ়ক। তাৰপিছত ঠিক আছে, আজিৰ ব্লগটো ইয়াতে সমাপ্ত কৰোঁ। গুড নাইট। কালি আশা কৰোঁ কিবা এক্সাইটিং হওক।